হেল্ল' ৱেলকাম টু মাই নিউ ব্লগ। এদিন যে আমি নাজিৰাপৰীয়াৰ ঘৰত থাকোঁতে খোৱাংঘাটলৈ যোৱা দেখিছিলে, মই সেইদিনাই কৈছিলোঁ আমি এটা কাম কৰিবলৈ গৈছিলোঁ। কামটো যিহেতু সেইদিনাখন নহ'ল, আমি আজি আকৌ কিবা ডকুমেণ্টছ অলপ দিব লগা আছিলে, সেইখিনি জমা দি আহিলোঁগৈ। নিধিক ঘৰতে শুৱাই থৈ গৈছিলোঁ। তাই আমাক যে আহি পোৱা দেখিছে, সেইখিনি সময়লৈকে সাৰ পালে আৰু প্ৰায় 1.5 ঘণ্টামানৰ ভিতৰতে আমি বাৰু আহি পালোঁহি দেই। খুব বেছি ৰ'দো আছিলে। মানুহজনে ক'লে যে অফিচো নাপামগৈ, অকণমান সোনকালে গৈ আহোঁ। তাইক আকৌ উঠুৱাওঁ মেলোঁ মানে বহুত সময় লাগে যে, সেইকাৰণে তাইক থৈয়ে গ'লোঁ এনেকৈ। আজিকালি বাৰু নিধিয়ে আমনি নকৰা হৈছে তেনেকুৱা, কিন্তু এয়া আহি পোৱাৰ পিছত আৰু একো নাই। দেউতাকৰ লগত থাকিবলৈ মন যায় তাই। শুই উঠি মানে মাৰ লগতে আছিলে, মা দেউতাটো দুইটা মানুহ ঘৰতে আছেই। মই বেয়া পালা নি আমাক? নাই পোৱা, বেয়া নাপাবা দেই, আমি কামত গৈছিলোঁ। কবিও বেয়া নাপাবা। খানা খালানে? আবেলিলৈ এয়া অকণমান শিল আৰু চিমেণ্ট পেলাবলগীয়া হৈ আছিলে। যিহেতু এয়া মিস্ত্ৰীয়ে যে কাম লাগি আছিলে ঘৰত, সেইটো কাম শেষেই নহ'ল নহয়। যিহেতু আপোনালোকে গম পাইছে যে অসমখনৰ প্ৰায় বহুতকেইখন জিলাতে বানপানী হৈছে। আমাৰো ডিব্ৰুগড় জিলাত আমি থাকোঁ। ডিব্ৰুগড় জিলাৰ এটা সীমামূৰীয়া অঞ্চলত থাকোঁ। যদিও আমাৰ বানপানীয়ে কোনো ধৰণৰ ক্ষতি কৰা নাই, বা আজিলৈকে আমি জন্ম হোৱাৰ পৰা কোনোদিনে ক্ষতি কৰা নাই, তথাপিও আমাৰ কাষৰীয়া গাঁও এখন, মই সেইদিনাখনো যে কৈছিলোঁ মানুহজন গৈছিলে কাম এটা কৰিবলৈ জোনগাঁৱলৈ বুলি, মানে এইখন মিচিং সম্প্ৰদায়ৰ লোকসকলে বাস কৰা এখন ঠাই। এনেকৈ মথাউৰিৰ ওপৰতে মানুহবিলাক থাকে, মানে মথাউৰি পাৰ হৈ যিখন থাকে আৰু গাঁও তাতে থাকে। কিন্তু ইয়াতে মানে প্ৰত্যেক বছৰে বানপানী হয় এনেকুৱা ধৰণে। আজি আপোনালোকক যে দেখুৱাই আহিলোঁ, সেইটো হৈছে ৰিলিফ দি থকা এটা দৃশ্য। মানে তাতে পানী আৰু চৰকাৰৰ ফালৰ পৰা সাহাৰ্য আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও আহিছে। এনেকৈ মানে চৰকাৰী সাহাৰ্যই আহে প্ৰায় দেখোঁ আৰু। আজিহে মানে এনেকৈ ৰিলিফ দিয়াটো। তাৰপিছতে আমি সকলোবোৰে মথাউৰিলৈ বুলি ওলাই আহিলোঁ। মানে এয়া যে লগত দেখিছে, এইজনী হৈছে মোৰ পূজা, একেবাৰে স্কুলৰ দিনৰ ফ্ৰেণ্ড আৰু আমি বহুত বছৰৰ পৰা আমি একেলগতে আছোঁ বুলি ক'লেও বেয়া নহ'ব। এয়া মথাউৰিলৈ অকণমান সময় ওলাই আহিলোঁ। বহুত বেছি ক্ষতি কৰা নাই বাৰু এইবাৰ বানে, মানে পানী বৰ বেছি বহা নাই। কেতিয়াবা হ'লেতো বহুত বেছি পানী বাঢ়ে। প্ৰায় সকলোৰে ঘৰবিলাক, যিহেতু ইয়াতে চাংঘৰ থাকে, চাংঘৰবিলাক বুৰে। কিন্তু এইবাৰ তেনেকুৱা পৰিস্থিতি বাৰু সন্মুখীন হ'ব লগা হোৱা নাই। আৰু এতিয়া মই যেতিয়ালৈকে ভিডিঅ'টো এডিট কৰি আছোঁ, তেতিয়ালৈকে মানে বানপানী প্ৰায় শেষেই হৈছে বুলি ক'লেও বেয়া নহ'ব। এনেই অলপমান আছেগৈ আৰু। ফিল্ডখন যে দেখিছিলে আপোনালোকে আগতে, সেই ফিল্ডখন বুৰি আছে, কিন্তু মানুহৰ চাংবোৰৰ পৰা পানীবোৰ শেষ হৈছে। কিন্তু এতিয়া আপোনালোকে দেখিব যে ইয়াতে মানুহে মানে খোৱা পানীৰ কাৰণে অকণমান হাহাকাৰ কৰিবলগীয়া অৱস্থা এটা হয় বানপানী হ'লে। মানে টিউবৱেলবোৰ যে তলত পোত যায়, সেইকাৰণে মানে পানীৰহে চবতকৈ বেছি আৱশ্যকতা হয় এইখিনি সময়ত। আৰু দেখিব আপোনালোকে 2-এটা ঘৰ মানে খুব বেছি চাংখনত হয়তো চাপৰ হ'ব পাৰে। তেনে ক্ষেত্ৰত কেতিয়াবা এনেকৈ বাহিৰতে কেম্প পাতি থাকে মানুহ, কিছুমান পৰিয়াল আৰু বৰ বেছি পৰিয়ালে কেম্প পাতি থাকিব লগা নহয়, যিহেতু সকলোবোৰ মানুহে বানৰ লগত মোকাবিলা কৰিব পৰাকৈ চাংবিলাক ওখকেই পাতে। আৰু পূজাৰ লগতে যে দেখিছে এই দুজনী ভণ্টি একেবাৰে ঘৰৰ কাষৰে হয়। আৰু লগত যে এই নিধিৰ লগত থকা কণমানিজনী দেখিছে, তাই এজনী বাৰ ছোৱালী আৰু আমাৰ ওচৰৰে। তেহেঁতি ছামাৰ ভেকেশ্যনতে আইতাকৰ ঘৰলৈ বুলি আহিছিলে। তাৰপিছতে অকণমান সময় বাৰাণ্ডাতে বহিলোঁ আমি গোটেইকেইজনী। সিহঁতক ভিডিঅ'ত দেখুওৱাহে নহ'ল, মানে কি আৰু এয়া গধূলি সময়ত মানে আমি গোটেইকেইজনীয়ে চানা খাওঁ বুলি পাতিলোঁ। আৰু মই পূজাহঁতক চানা আনিবলৈ দিছোঁ। মই এইফালে পানী চানী কিবাকিবি যোগাৰ কৰি লৈছোঁ, নহ'লে আকৌ আহি পিনি পূজাই মোক হুলস্থুল লগাই দিয়ে নহয়। যিহেতু মথাউৰিৰ ওপৰত খোজকাঢ়িবলৈ গৈ বহুত দেৰি খোজ কঢ়াৰ নিচিনা হৈছে, নিধিৰ এয়া গৰম উঠি গৈছে। তাইক ওপৰৰ চোলাটো খুলিয়ে দিছোঁ। আৰু তাইও চানা খাম বুলি কৈছে, যিহেতু চানা খাম বুলি কোৱা দেখি তাইকো বহাই থৈ দিছোঁ এনেকৈ। সন্ধিয়া সময়ত এয়া নিধিৰ দেউতাকৰ লগতে আমি দুজনীও ওলাই আহিলোঁ। তেওঁ কিবাকিবি বজাৰ আছিলে বুলি ক'লে, আৰু এয়া আহি পিনিয়ে ম'ম' খালোঁ। নিধিয়ে খুব ম'ম' খাওঁ বুলি ক'লে, আৰু মোৰো পিছে খাবলৈ মন গ'ল দেই। বতৰটো অকণমান মানে ৰ'দ নোলোৱা বতৰ যে, এনেকুৱা বতৰত কিবাকিবি খাবলৈ মন যায়। হেল্ল' গাইজ, আজি আমি আছোঁ মানে এই যে দেখিছে নহয়, সেইবোৰ নকৰিবা আকৌ, ভিডিঅ' আগত সেইবোৰ নকৰে দেই।
কৈ দিয়া হাই কৈ দিয়া আৰু এই আমি আৰু কি কৰিম আমি এনেকৈ চাওকচোন আৰু মানে এইপিনে এবাৰ কি হ'ল চাওক ক আঁতৰচোন ৰ'বা ৰ'বা কথা এটা কম ক তোমাৰ কথাটো কম ক কথাটো কম নে তোমাৰ কথাটো কওঁ তুমি কৈ দিয়া আজি কেনেকৈ পৰিলা কৈ দিয়া আজি চাব দেই ৰ'ব এইটো চাওক মানে কি হ'ল আজি এইজনী কেনেকৈ পৰিলা কৈ দিয়া আহা আজি স্কুল মানে এনেই অকলে আজি কি হ'ল এনেকুৱা এই চেণ্ডেলযোৰ চাওক এই চেণ্ডেলযোৰ মানে দেখি নহয় সেই চেণ্ডেল এই চেণ্ডেলযোৰত মানে তাই কি হ'ল বহি দিলে মানে এনেকৈ চলি আছে একদম মানে বহি দিলে তাৰপিছত মানে কি হ'ল তাৰপিছত দুখ পালে হাততে দুখ পালে সেনেকৈ মানে ইমানে কান্দিলে ইমানে কান্দিলে আৰু এতিয়া সিহঁতৰ স্কুলৰ পৰা আনিলে ব'লক আজি স্কুল হৈছে হেনোৱাই ইয়াত মানে মেম চেম কোনো নাই দেই মেম মানে তাই নিজেই মেম নিজেই ষ্টুডেণ্ট আজি নিজেই খুঁজছে মেডাম নাহিলে হেনো অঁ আজি মেডাম আহিলে হেনো বাৰু তুমি পঢ়াই দিয়া মই যাওঁ দেই বাই বাই কৈ দিয়া এইটো কৈ দিয়া তুমি পঢ়াবা আকৌ বাৰু গাইজ মেম কোন হয় জানে অ'কে এতিয়া কাৰণে বাই ৰ'বা বাৰু আকৌ মানে দিম আৰু মানে এনেকৈ বাই এতিয়া তুমি ABCD কেইটা লিখা ABCD কেইটা লিখা হ'ব নাই ABCD কেইটা এতিয়া ভালকৈ লিখিব লাগিব আকৌ দেই ভালকৈ লিখিব লাগিব চোৱা মোৰ পিনে চোৱা শুনা আকৌ মোৰ পিনে চোৱা বোলো ভালকৈ পঢ়িব লাগিব চোৱা তুমি ভালকৈ পঢ়িম বুলি কৈ থৈছা এনেকৈ মানে তাইটো পঢ়ি থৈ মই বোলে মানে মোবাইলটো লকটো খোল খাই আছে নেকি তেতিয়ানো কেতিয়া লৈ তাই ব্লগিং কৰি আছে মই ভাবিলোঁ এতিয়াতো কেইদিনমানৰ পিছত ইহঁতি ডাঙৰ হৈ যাব এই সময়খিনি এনেকৈ ৰকেই থাকক একো কোনো ধৰণৰ মানে একদম কৃত্ৰিমতা নথকাকৈ ব্লগিং এটা কৰি আছে নিধিয়ে ভনীয়েকক দেখুৱাই আছে ভনীয়েকেও কোনো ধৰণৰ কৃত্ৰিমতা নাই তাই যেনেকুৱা মানুহ তেনেকৈ হৈ গুণগুণক মাজে মাজে চুলি টানি থাকে সেইটো আপোনালোকে নিজেই ন'টিচ কৰি ল'ব লাগিব আৰু মই বাৰু মাজে মাজে এতিয়া ভিডিঅ'টো চাওঁতেহে ময়ো গম পাইছোঁ ভিডিঅ' যেতিয়া এডিট কৰিবলৈ লৈছোঁ ভিডিঅ'বোৰ লৈ আছোঁ এই ভিডিঅ'টো আহি গৈছে মানে মই বিচুতি খালোঁ আৰু গুণগুণে যে এই ব্লগটো বনাই থৈ গৈছে মোৰ ষ্টাইলবোৰ কেইদিন ভাল লাগে এয়া চাওক ক্লিক হৈ চাওক ফাৰ্ষ্ট টাইম বহুত কেতিয়াবা দিয়া কিন্তু বাট মই এতিয়ালৈকে দেখাব পৰা নাই এতিয়া আৰু মানে টিউশ্যন বুলিয়ে ক'ব লাগিব আৰু টিউশ্যন খতম হয় আৰু মোৰ যোনটো সংখ্যাকেইটা ইমানে পঢ়ালোঁ মোৰো উশাহ ৰাখিব মানে 6 মান লাগে 4 লাগে আৰু মানে কি দেখাম আৰু কিনো এক ছেকেণ্ড দিছিলোঁ মানে ভুলতে অফ হৈ গৈছিলে ৰ'বা সেইপিনে মানুহ আছে দেখিছে নাই দেখা নাজানো সেইপিনে মুঠতে মানুহ আছে আৰু ব্লগ এতিয়া কি
ইয়াতে ফেনৰ বতাহত নাই, আমি ক'ৰবাত আছিলোঁ। এনেই গৰমত এইবোৰ আমি কি কওঁ মানে প্ৰথমতে তাই মোক দিয়েহি এইবোৰ ফুলবোৰ। এয়া আকৌ তাই পঢ়িবলৈ আহিছে। আজি গুণগুণৰ মাক মানে বা স্কুললৈ গৈছিলে, সেইকাৰণে গুণগুণ আমাৰ ঘৰত থাকিলে অকণমান সময়। তাৰপিছতে নিধিক শুৱালোঁ আৰু দুপৰীয়া কিবা এটা খুৱাই মেলি আমিও কিবা কিবি খাই মেলি বায়ে ক'লে যে বজাৰৰ পৰা আহোঁগৈ ব'ল বুলি। গুণগুণক লৈ আহিছোঁ। গুণগুণৰ মানে বহুত দিন বজাৰলৈ আহি পোৱা নাই যে, মানে ঘৰত থাকিলেনো ক'ত আহিবলৈ মন যায়। এতিয়া আমি গোটেইকেইজনী লগত আছোঁ কাৰণেহে আহিছোঁ। বজাৰলৈ আহি ইটো সিটো বস্তু চালোঁ আৰু এনেই কিবা কিবি দেখিলে। বজাৰ মানেনো কি আৰু চবটো বাহিৰৰ পৰা অহাৰে মানে বেপাৰী থাকে ইয়াতে। তথাপিও আৰু বজাৰ বুলি ক'লে বিশেষ এটা মন থাকে বা আগ্ৰহ থাকে আৰু বজাৰখন চাম, বজাৰতে চব বস্তু ওলাব এনেকুৱা আৰু। ইমানবোৰ বস্তুৰ মাজৰ পৰা কিবা কিবি নোলোৱাৰ কথাই নাথাকে। আমি একো ভাবি নহাকৈ আহিছিলোঁ, তথাপিও ইটোৰ পিছত সিটোকৈ কিবা কিবি বস্তু লোৱা হ'ল বাৰু। আৰু এয়া গুণগুণাই আইচক্ৰীম খাইছে। মই বিহ জলকীয়া আচাৰ বনাবৰ কাৰণে বিহ জলকীয়া লৈছোঁ। তাৰপিছতে ঘৰলৈ আহি আৰু ইটো সিটো কৰি পিনি থাকোঁতে এয়া বাহঁতৰ কাৰণে চাহ বনাইছোঁ। আমাৰ ঘৰলৈ আহি যিহেতু চাহ খোৱা নহ'লেই, অকণমান সময়ৰ পিছতে আমি গ'লোগৈ। তাৰপিছতে এয়া নাইটিকেইটাও আপোনালোকক দেখুৱাই লৈছোঁ। মানে কি আৰু নাইটিকেইটা দেখাই লৈছোঁ মানে কি কি নাইটি আনিলোঁ সেইটোকে দেখাইছোঁ। বৰ ধুনীয়া ধুনীয়া কটন কাপোৰৰ নাইটি পোৱা যায়, একদম পিয়'ৰ কটন আৰু। বজাৰ বুলি ক'লে যিহেতু বহুত বস্তু পোৱা যায়, এয়া কিতাপতে পঢ়িবলৈ পোৱা মতেই মানে বহুত বস্তুৰ প্ৰয়োভৰ যিহেতু হয়, যেনেকুৱা মানে লাগে তেনেকুৱা পোৱা যায়। এয়া শ্বৰ্ট আৰু লং দুইটা নাইটিয়ে আনিছোঁ বাৰু। বাহঁতৰ ঘৰৰ ওচৰতে যিহেতু এটা বাৰ্থডে আছিলে, সিহঁতি ইনভাইট কৰিছিলে, সেইকাৰণে সিহঁতি বেছি সময় নৰওঁ বুলি ক'লে। আৰু সেইকাৰণে ময়ো চাহ তাহ খাই যিহেতু যাবও লাগিব আৰু চাহ বনাই আনিলোঁ। এয়া কোনোবাই লাল চাহ খায়, কোনোবাই গাখীৰ চাহ খায়, সেইকাৰণে আৰু। তাৰপিছতে বজাৰৰ পৰা আনে এই যে পলিথিনবোৰত দেখিছে, বজাৰৰ পৰা অনা চানা, নিমকি, বুনিয়া, সেইবোৰৰ সোৱাদো বেলেগ থাকে নহয় আকৌ। আপুনি হোটেলৰ পৰা কিনি আনক বা দোকানৰ পৰা কিনি আনক, কিন্তু বৃহস্পতিবাৰে যিটো নিমকি বা বুনিয়া ওলায় তাৰ আমেজটো বেলেগ। আৰু মাজতে এয়া বায়ে যোনটো নাইটি কিনিলে সেইটোও এবাৰ দেখাই ল'লোঁ। আৰু এয়া নিধি আৰু গুণগুণে এতিয়াও খেলিয়ে আছে। আজি সন্ধিয়া এয়া মাহীহঁতৰ ঘৰলৈ বুলি ওলাই আহিলোঁ। নিধিয়ে ৰাস্তাতে কিবা কিবি কিনিলে যে সেইবোৰকে তাই খাই আছে। আৰু তাৰপিছতে মাহীহঁতৰ নতুনকৈ চাদ এখন ঢালিছিলে, সেইখন চাবলৈ বুলি আহিলোঁ। মানে ইমান ৰাতি চাবলৈ মন নাছিলে, মাহীয়ে ক'লে যে চাই থৈ যাবি, আকৌ আহিবলৈ সময় নাপাবি, এনেকৈ আৰু। তাইও আকৌ চাদৰ ওপৰতে কোমোৰা গছ এজোপা লগাইছে, সেইবোৰকে দেখুৱালে আৰু। অলপ সময় বহি চাহ তাহ খাই পিনি আমি গুচি আহিলোঁ, ভাত খোৱাকৈ যোৱাও নাই আৰু মাহীক কোনো ধৰণৰ খবৰ নিদিয়াকৈও গৈছিলোঁ বাৰু। মই মাহীৰ লগত অহা দেখিয়ে নিধিয়ে দুটাকক লগ ধৰি চাদখন চাবলৈ লৈছে। মানুহজনে বাৰু দেখিছে, মানে কি আৰু অহা যোৱা হৈ থাকে যে। আমি আৰু এতিয়া বহুত দূৰত থাকোঁ, এয়া আহিবলৈ মাহী ঘৰলৈ সময় নাইকিয়াৰ নিচিনা হৈছে। আৰু ব্লগটো ইয়াতে শেষ কৰিছোঁ, বাই।